চাপৰত ভয়ংকৰ মাৰপিটৰ ঘটনা ৰজাদিনীয়া মা বাগৰাণী মন্দিৰ চৌহদত এই ঘটনা মন্দিৰত মাটি পেলোৱাক লৈ মাৰপিট চাপৰৰ শান্তিপুৰস্থিত ৰজাদিনীয়া মা বাগৰাণী মন্দিৰত সৃষ্টি হয় মাৰপিটৰ ঘটনা গাঁওখনৰ হাজাৰা বেৱা নামৰ মহিলাগৰাকীৰ পৰিয়ালে মন্দিৰৰ কামত বাধা প্ৰদান কৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 3 গৰাকীকৈ লোক উক্ত পৰিয়ালটোৱে মন্দিৰৰ ভূমি বেদখল কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ উল্লেখ্য যে চাপৰ থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱত অৱস্থিত ৰজাদিনীয়া মা বাগৰাণী মন্দিৰৰ চৌহদত গাড়ীৰে মাটি পেলাই থকাৰ সময়তে গাঁওখনৰ হাজিৰা বেউৰা পৰিয়ালৰ লোকে মাটি পেলাবলৈ বাধা প্ৰদান কৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে মাৰপিটৰ পিছতে শান্তিপুৰ গাঁৱৰ ৰাইজে চাপৰ থানাত উপস্থিত হৈ মন্দিৰ সমিতিৰ সম্পাদককে ধৰি উক্ত বিতৰ্কিত পৰিয়ালটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে উক্ত পৰিয়ালটোৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী কৰে স্থানীয় ৰাইজে আমাৰ এই 6 নম্বৰ ৱাৰ্ডত শান্তিপুৰ ঘুনিমাৰী বাগৰাণী থান এখন আছে তাতে ৰজাদিনীয়া পুৰণি মন্দিৰ এখন তাতে আমি পূজা পাৰ্বণ কৰি থাকোঁ তাতে আমি মন্দিৰত মাটি পেলাবৰ কাৰণে আমি গাড়ী ঠিক কৰিছোঁ মাটি পেলাই আছে তো ইহঁতে কিছুমান মানুহ আহি ওচৰৰে যিবিলাক মানুহ আমাৰ মাটিৰ ইটো মাটি লৈ অলপ কেঁচাল চলি আছে কেছ চলি আছে আমাৰ মাটিটো হ'ল মন্দিৰৰ মাটিখন হ'ল 895 আৰু যিটো কেছ চলি আছে সেইটো হ'ল 894 তো আমি যিটো 895ত মন্দিৰৰ মাটিখিনিত আমি মাটি পেলাব গৈছোঁ যোৱাতে সিহঁতে বাধা দিয়াৰ পিছত হাজৰা নাজিবুল আৰু সিহঁতৰ গোটাই পৰিয়ালখানে আহি পেলাই তাতে বাধা দিয়াৰ পিছত আমি তো মানে সিহঁতক ক'লোঁ আমাৰতো মাটিটো 895ত পেলাই আছোঁ কেছ চলি আছে আপোনালোকৰ 894ৰ সিহঁতে এইটো কথা শুনি পেলাই সিহঁতে কয় নহয় এইটো মন্দিৰৰ মাটি পেলাব নোৱাৰিব আপোনাৰ সিহঁতে বাধা দি আৰু লাঠি ঠেঙা লৈ আহি আমাক মাৰধৰ কৰিছে কিছুমান মানে ভালেখিনি জখম হৈছে গুৰুতৰভাৱে জখম হৈছে আৰু 2-এজনৰ ভৰিতো ভালে চোট পাইছে সেইকাৰণে মাৰপিট কৰে সিহঁতে ঘৰৰ পৰা লাঠি ঠেঙা আৰু দাও কোটাৰ লৈ আহিছে সিহঁতে মহিলা আৰু সিহঁতে ল'ৰা ছোৱালী যিবিলাক আছে গোটাই পৰিয়ালখানে আহি মানে আমাক মাৰধৰ কৰে তাৰপিছত আমি মাৰধৰ কৰাতে এতিয়া আমি থানাত আহিলোঁ থানাৰ পৰা আমাক ছাৰে লৈ গ'ল মেডিকেল কৰাই পেলাই লৈ আহি আমি এখন কেছ দিছোঁ সিহঁতৰ পৰিয়ালটোৰ নামত দিছোঁ হাজৰা বেয়া এটা পৰিয়ালে সিহঁতে গোটাইখিনিৰ নামত কেছ দিয়া হ'ল মন্দিৰৰ কাম কাজত বাধা দিছে এই আগৰ পৰাই দি আছে সিহঁতে বাধা বহুত মানে বাধা বিঘ্ন কৰি আছে ইয়াৰ আগতো এবাৰ ভাউকি দিছে মাৰাৰ কাৰণে বলি দিম এনেকা বহুত ধৰণৰ ভাষা প্ৰয়োগ কৰে সিহঁতে আজিও মাৰ্ডাৰ কৰা বুলি কথা কৈছে এটা মছৰাম আৰু ইয়াত পূজা কৰোঁতে সিহঁতে বাধা বিঘ্ন দিয়ে বহুত ধৰণৰ টৰ্চাৰিং কৰি আছে আমাৰ লগত আৰু যিকোনো কাম কৰিব গ'লে সিহঁতে বাধা দিয়ে আমি চাওঁ যে আমাৰ মাটিখিনি আৰু পূজা পাৰ্বণৰ কোনো ধৰণৰ বাধা বিঘ্ন আৰু মাটিৰ যিখিনি কেছ চলি আছে আমাৰ চৰকাৰে যেনে এইখিনি মাটি ওলাই দিয়ে তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত তৰজৰভাৱে অনুৰোধ কৰিলোঁ এই মাটিখিনি হ'লে আৰু আমাৰ পূজা দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ বাধা বিঘ্ন আমি হিন্দু মানুহ হয় এই মাটিখিনি আমাক ঠিক মতন বাহিৰ কৰি দিব লাগে আৰু যাতে কোনো ধৰণৰ এনেকুৱা নহয় আমাৰ মাটিখিনি আমি অনুৰোধ কৰি কৈছোঁ আমাৰ এই যিখিনি মাটি আছে এইখিনি মাটিখিনি ওলাই দিব লাগে অন্য লোকেও অসুবিধা কৰে নেকি অন্য লোক নাই খালি একমাত্ৰ এটা পৰিয়ালে পৰিয়ালটোৰ নাম হ'ল এজন হ'ল মেইন হ'ল হাজৰা বেৱা আৰু এজনৰ নাম হ'ল নাজিবুল এই দুজনে মেইন আৰু তাৰ সিহঁতৰ পৰিয়াল সৰু ভাই সিহঁতৰ ল'ৰা ছোৱালী আৰু গাঁৱৰ যিবিলাক বাকী গাঁৱৰ মানুহখিনি সেইখিনি চব ঠিকে আছে আমাৰ মন্দিৰৰ ফৰতে আছে সিহঁতক সুধিলেও গম পাব যে এতিয়া ৰজাদিনীয়া মন্দিৰ হয় কিমান দিন পুৰণি মন্দিৰ হয় সিহঁতক সুধিলেই ক'ব সিহঁতে মন্দিৰৰ কাম কৰিব যাওঁতে যদি আমি মাইৰ খাব লাগে তেনেহ'লে আমি বাচি থকাৰ কোনো অধিকাৰে নাই আমাৰ আমি অসমত থকাৰ আমাৰ হেৰিয়ে নাই মই CM ছাৰক অনুৰোধ কৰি কৈছোঁ CM ছাৰে যাতে বিহিত ব্যৱস্থা কৰি আমাৰ মাটিখিনি উদ্ধাৰ কৰি দিয়ে
বাছ সেইখিনিয়ে মোৰ অনুৰোধ। আপোনাক মাৰিছে নেকি? মোক মাৰিছে, চাওক এইবিলাক মোৰ হাত ভৰি ধৰি ল'ৰাক মাৰিছে? মোৰ ল'ৰাকো মাৰিছে। আমাক মাৰিছে। কিয় মাৰিলে? এই মাটি পেলাব গৈছোঁ আমি, সিহঁতে বাধা দিছে। আমি কৈছোঁ আপোনালোকে থানাত যাওক, থানাৰ পৰা যদি আমাক আহি কয় যে মাটি পেলাব নালাগে তেনেহ'লে আমি নেপেলাম। মাটি ইতিমধ্যে এক গাড়ী মাটি আহিছে, পেলাই আছে। তাৰপিছত আমি যাই এনে দুই এটা কথাতে তৰ্কাতৰ্কি হৈ সিহঁতে ঘৰৰ পৰা লাঠি লৈ আনি মোক আৰু মোৰ ল'ৰাক মাৰিছে। আপোনাক কোনে মাৰিছে? মোক নাজিবুল মাৰিছে, আৰু নাজিবুলৰ ভাই এটা নাম নাজানো তাৰ, আৰু আবুলৰ ল'ৰা এটা, আবুলৰ ল'ৰাৰো নাম নাজানো হা, আলতাবে মোক মাৰিছে। আলতাবৰ হাতত লাঠি আছিল, মোক মূৰত এনেকৈ দিছে, মই হাতখন দি এনেকৈ ঠেক দিওঁতে মূৰতো লাগছে, আৰু হাতখন এইখনে এনেকুৱা উপযুক্ত উচিত বিচাৰ লাগে আমাক। আমি যে মন্দিৰত যাই মন্দিৰৰ কাম কৰিব যাওঁতে যদি আমি মাইৰ খাওঁ, ইয়াৰ উচিত বিচাৰ লাগে, তদন্ত কৰক। গোটেই গাঁওখনৰ মানুহ কোনো একো নকয়, খালি এটা ফেমিলিয়ে আমাৰ লগত ইমান দিনৰ পৰা লাগি আছে। পূৰ্বতে দেখা পোৱা গৈছে আপোনালোকৰ যি মাটিখিনি এদিন যে উচ্ছেদ কৰিছিলে, আপোনালোকৰ মাটিখিনি বুজাই দিছে মানে আমাৰ মাটিখিনি যিটো আমাৰ পুখুৰী আছিল, এই পুখুৰীখিনি উচ্ছেদ কৰি আমাক বুজাই দিছে। কিন্তু আমাৰ যিটো মেইন মন্দিৰৰ মাটি 2 কাঠা মাটি, এই 2 কাঠা মাটিত এতিয়ালৈকে বিচাৰ হোৱা নাই। এই 2 কাঠা মাটিও ইহঁতে মানে দখল কৰি হেৰি কৰি পাট্টা বনাই ঘৰ দুৱাৰ বান্ধি আছে তাতে। আমাৰ যিটো হেৰি পুখুৰীৰ যিটো মাটি এইটো বেলেগ দাগ, আৰু মন্দিৰৰ যিটো মাটি আমাৰ এইটো বেলেগ দাগ, আৰু এটা মাটি আছে 2 কাঠা, এইটোও বেলেগ দাগ। গোটেই মাটিখিনি সিহঁতে দখল কৰি আছে। চাপৰৰ পৰা ভাৰ্গৱ দাসৰ ৰিপৰ্ট, NE ভাৰত 24।